তো আজি আপোনাৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়লৈকে অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ দাবীসমূহ অতি সোনকালে পূৰণ কৰিব লাগে। আমাৰ NHM কৰ্মীসকলক বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিয়মীয়াকৰণ কৰিব লাগে। 2 নম্বৰ দাবী হ'ল আমাৰ, এইটো 1 নম্বৰ হয়। 2 নম্বৰ দাবী হ'ল যে যেতিয়ালৈকে আমাক নিয়মীয়াকৰণ কৰা নহয়, 7ম দৰমহা আয়োগ মতে আমাৰ দৰমহা দিব লাগে। আৰু আমাৰ যেনেকৈ ৰেগুলাৰ কৰ্মচাৰীসকলে বিভিন্ন সা সুবিধা পায়, সেইখিনি আমাৰ NHM কৰ্মচাৰীসকলক দিব লাগে। কিয়নো যিহেতু নিয়মীয়া কৰ্মচাৰী আৰু আমাৰ কণ্ট্ৰেকচুৱেল কৰ্মচাৰীৰ মাজত কামত কোনো পাৰ্থক্য নাই। কাম আমি একে সমানে কৰোঁ, কিন্তু আমি দৰমহাৰ ক্ষেত্ৰত দিন ৰাতি পাৰ্থক্য হিচাপে বা সুবিধাৰ ক্ষেত্ৰত দিন ৰাতি পাৰ্থক্য। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আজি এই কৰ্মবিৰতিৰ 3দিনীয়া কৰ্মবিৰতিৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে আমাৰ স্বাস্থ্যকৰ্মীসকলক অচিৰেই 7ম দৰমহা আয়োগ মতে দৰমহা আদায় দিব লাগে, যেতিয়ালৈকে আমাক নিয়মীয়াকৰণ কৰা নহয়। হয়, আমাৰ এই দাবী বহুত পুৰণি দাবী হয়। এই আমাৰ প্ৰথম নহয়, বিভিন্ন চৰকাৰ আহিছে গৈছে, কিন্তু আমাৰ এই দাবীবিলাক মানি লোৱা নাই। প্ৰথম কথাটো হ'ল যে ৰেগুলাৰকৰণৰ ব্যৱস্থা কৰক। নতুন ৰিকুৱাৰমেণ্ট নকৰি যিখিনি পুৰণি স্বাস্থ্যকৰ্মীয়ে কাম কৰি আছে তেওঁলোকক আগতীয়াকৈ স্থান দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু 7 পে কমিশ্যনৰ লগতে আমাৰ যিখিনি এৰিয়া আৰু ইনক্ৰিমেণ্টখিনি আমাৰ যোনখিনি পেণ্ডিং হৈ আছে পাবলগীয়াখিনি, সেই প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰিছে। সেইকাৰণে আমাক সেইখিনি আমাক দিব লাগে। আৰু সুপ্ৰিম কোৰ্টে ইকুৱেল পে আৰু ইকুৱেল ৱৰ্কৰ ৰায়দান দিছিল, সেইটো আমাক বন্ধ কৰি থৈছে, তাৰো প্ৰযোজ্য কৰিব লাগে। সেয়ে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ পৰা আমি এই কৰ্মবিৰতিৰ যোগেদি আমি আহ্বান জনাইছোঁ যাতে আমি যিখিনি প্ৰাপ্যৰ পৰা বঞ্চিত হৈছোঁ তাক যাতে আমাক অতি সোনকালে মুকলি কৰি দিয়ে। আৰু আমি যি এককালীন সাহায্য আমাক প্ৰদান কৰিছে সেয়াই আমাৰ পৰ্যাপ্ত নহয়। কাৰণ যি 5 লাখ টকা দিছে, আমাৰ এজন যদি স্বাস্থ্যকৰ্মী NHM কৰি মৃত্যু হৈ যায়, তেওঁ সকাম কাম কৰোঁতে সেই 5 লাখ টকা গুচি যায়। সেই হেতুকে চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে আমাক যাতে যেনেকৈ 50 লাখ বা 1 কোটি এনেকৈ ধৰণে যাতে আমাক সাহায্য প্ৰদান কৰে। এয়া আমাৰ ফালৰ পৰা কৰ্মবিৰতিৰ এক বিশেষ আহ্বান।